এটা ভাল শ্বুটাৰ হয় মানে ড্ৰোন শ্বুটাৰ আপোনাৰ বিয়াত DSLR দি শ্বুট কৰে একদম শীতলমাৰীৰ পৰা নীলবাগানলৈ আমবাৰীৰ পৰা একদম পাবিজুৰিলৈ হাকিলৈ এনে ইমান মানুহে আহি ইয়াত সুবিধা পাব কাৰণ কিয় পাব ইয়াত সৰু এখন ষ্ট'ৰ খুলিছোঁ তাৰমানে আমাৰতো ব্ৰাঞ্চ অলৰেডি ডবকা আছে তাতো 3খন অলৰেডি আমাৰ ব্ৰাঞ্চ আছে ইয়াত আৰু এখন সৰুকৈ ব্ৰাঞ্চ খুলিছোঁ আৰু এই ল'ৰাটোৰ মানে বিহেভ বা আচাৰ ব্যৱহাৰ ভাল বিয়া বা হাৰাম হালাল ইমান ভালকৈ বুজি পায় মুৰাজাৰ অঞ্চলবাসীৰ বাবে ভাল খবৰ কিয়নো মুৰাজাৰ অঞ্চলত পোনপ্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে এখন ব্ৰেণ্ড নিউ মোবাইল ষ্ট'ৰ যিখন মোবাইল ষ্ট'ৰত আপোনালোকে অত্যাধুনিক নতুন নতুন কোম্পানীৰ আপোনালোকে মোবাইল পাব এই মোবাইল শ্বপখনৰ নাম হৈছে এ মোবাইল ৱৰ্ল্ড আৰু আব্দুল্লাহ ফটোগ্ৰাফী ষ্টুডিঅ' এই শ্বপখনৰ আপোনালোকৰ লোকেশ্যনটো মই ভালদৰে কৈ আছোঁ আমাৰ পলিক্লিনিকৰ অপজিট ছাইডত আপোনালোকে যদি নীলবাগানৰ পৰা মুৰাজাৰলৈ আহে আপোনালোকে মুৰাজাৰ কলেজ পোৱাৰ অলপ আগতে আপোনালোকে ৰাইট ছাইডত পাই যাব এ মোবাইল ৱৰ্ল্ডখন এই মোবাইলখনত আপোনালোকে অত্যাধুনিক মোবাইল পাব লগতে আপোনাৰ যদি বিয়া বাৰু যদি আপোনালোকে ৱেডিঙৰ ফটোগ্ৰাফী যদি কৰাব বিচাৰিছে যদি ইভেণ্টছৰ আপোনালোকে শ্বৰ্ট ল'ব বিচাৰিছে আপোনালোকে এই শ্বপখনৰ বা এই শ্বপখনৰ স্বত্বাধিকাৰীৰ লগত যদি আপোনালোকে যোগাযোগ কৰে আপোনালোকে এই শ্বপখনত যদি যোগাযোগ কৰে আপোনালোকে প্ৰি ৱেডিঙৰ ফটোশ্বুট কৰাব পাৰিব ভিডিঅ' শ্বুট কৰাব পাৰিব লগতে আপোনালোকে অত্যাধুনিক ফোন এখন শ্বপত পাব যদি আপোনালোকে বিয়া বাৰু যদি আপোনালোকে DSLR ফটো মাতিব বিচাৰিছে বা ফটোগ্ৰাফাৰ যদি মাতিব বিচাৰিছে আপোনালোকে এই বন্ধুজনক আপোনালোকে নিশ্চয় পাব আব্দুল্লাহ ভাই আৰু বিশেষকৈ এই শ্বপখনত আৰু এজন ব্যক্তি আছে আমাৰ লগত আছে তেখেতৰ দেউতাক বিশেষকৈ এই অঞ্চলৰ বাবে এজন প্ৰভাৱশালী ব্যক্তি এই অঞ্চলৰ মানুহে বিশেষকৈ তেখেতক চিনি পায় আৰু তেখেতৰ ল'ৰাই আজি পোনপ্ৰথমবাৰৰ বাবে মুৰাজাৰ অঞ্চলত এখন নতুনকৈ মোবাইল শ্বপ মুকলি কৰিছে যিখন মোবাইল শ্বপ অকল আপোনালোকৰ কাৰণে মুৰাজাৰ অঞ্চলবাসীৰ কাৰণে কিয়নো মুৰাজাৰ অঞ্চলত এনেধৰণৰ নতুনকৈ মোবাইল ষ্ট'ৰ নাই বা নতুন মোবাইল ষ্ট'ৰ নাই যদি আপোনালোকে মোবাইল কিনিব বিচাৰিছে দূৰ দূৰণলৈ যাব পাৰে কিন্তু আজিৰ পৰা আপোনালোক দূৰ দূৰণলৈ যোৱাৰ কোনো প্ৰয়োজন নাই আপোনালোক ঘৰৰ কাষতে আপোনালোকে পাই যাব নতুন ফোন আপোনালোকে অত্যাধুনিক আপোনালোকে বিভিন্ন ধৰণৰ আপোনালোকে ইলেক্ট্ৰনিক বয় বস্তু আপোনালোকে মোবাইল ৱৰ্ল্ড আৰু আব্দুল্লাহ ফটোগ্ৰাফী ষ্টুডিঅ'ত আপোনালোকে পাই যাব লগতে ফটোগ্ৰাফী ষ্টুডিঅ' কিয় কৈছে কাৰণ যদি আপোনালোকে বিয়া বাৰু যদি আপোনালোকে ফটোগ্ৰাফাৰ যদি আপোনালোকে মাতিব বিচাৰিছে দূৰ দূৰণিৰ পৰা মাতিব লাগে বা বহুত টকা খৰচ হয় কিন্তু আমাৰ অঞ্চলত তেনেধৰণৰ ফটোগ্ৰাফাৰ আছে বুলি আমি নাজানো কিন্তু প্ৰথমবাৰ যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে জানিব বিচাৰিছে যে আমাৰ অঞ্চলত এজন ফটোগ্ৰাফাৰ আছে লগতে মুৰাজাৰ অঞ্চলত এখন বিশেষকৈ নতুনকৈ মোবাইল ষ্ট'ৰ মুকলি কৰা হৈছে যিখন মোবাইল ষ্ট'ৰত আপোনালোকে অত্যাধুনিক ফোন পাব বিশেষকৈ আপোনালোকে দেখা পাইছে ইয়াতে বিভিন্ন কোম্পানীৰ ফোন আছে আপোনালোকে ইয়াত দেখা পাইছে ইয়াত মোবাইল ৰখা আছে অপ'ৰ ফোন আছে আপোনালোকে ইয়াত আৰু কি আছে ৰেডমি আছে আৰু ৰিয়েলমি বিভিন্ন কোম্পানীৰ ফোন আছে লগতে আপোনালোকে যদি আইফোন যদি কিনিব বিচাৰিছে বা আৰু যদি নতুন কোম্পানী যদি ফোন কিনিব বিচাৰিছে আপোনালোকে ইয়াত আহক মাত্ৰ 5 মিনিটৰ ভিতৰত আপোনালোকে পাই যাব লগতে যদি আপোনাৰ হাতত যদি একেবাৰে টকা কম ডাউন পে'মেণ্ট একেবাৰে কম আপোনালোকে EMIত আপোনালোকে ফোন কিনিব পাৰিব লগতে এই শ্বপখনৰ স্বত্বাধিকাৰীৰ দেউতাক আমাৰ লগত আছে তেখেতে আজি শুভ দিন উপলক্ষে যে আজি এখন নতুনকৈ মুৰাজাৰ অঞ্চলত মোবাইল ষ্ট'ৰ মুকলি কৰিছে এই শুভ দিন উপলক্ষে আপুনি কি ক'ব বিশেষকৈ এক আনন্দৰ দিন আপোনাৰ ল'ৰা আজি শ্বপখন মুকলি কৰিছে আজি দিনটো বহুত আনন্দৰ এটা দিন মোৰ কাৰণে কাৰণ মোৰ ল'ৰাই আজি কলেজত পঢ়ি আছে আজমল কলেজত আৰু ইফালে মোবাইল দোকানখন দিয়াৰ কাৰণে আগভাগ লৈ মোক কৈছে আৰু ইয়াত দোকানখন আৰম্ভ কৰিছে আজি এই এলেকাৰ মানুহৰ সুবিধাৰ কাৰণে সেইকাৰণে মোৰ ল'ৰা মোৰ ওপৰত বুজা হোৱা নাই তেওঁ বিজনেছ কৰি কেনেকৈ আগবাঢ়িব পাৰে কলেজত পঢ়ি পেলাই কেনেকৈ ঘৰ ফেমিলি চলাব পাৰে এইবোৰ চিন্তা মূৰত লৈ সি দোকানখন আৰম্ভ কৰিছে আৰু আপোনালোকৰ সুবিধাৰ কাৰণে কৰিছে আপোনালোকতে এই শ্বপখন মুকলি কৰাত মুৰাজাৰ অঞ্চলবাসীৰ বাবে কি সুবিধা হৈছে বা কি সুবিধা হ'ব আমাৰ বৃহৎ এলেকা একদম শীতলমাৰীৰ পৰা নীলবাগানলৈ আমবাৰীৰ পৰা একদম পাবিজুৰিলৈ হাকিলৈ এনে ইমান মানুহে আহি ইয়াত সুবিধা পাব কাৰণ কিয় পাব এই ওচৰত আহিব পাৰিব যোৱাৰ প্ৰয়োজন নাই যদি কোনোবাই ফোন কিনিব বিচাৰিছে দূৰ দূৰণলৈ যোৱাৰ প্ৰয়োজন মুৰাজাৰ বজাৰত আহিলে আমাৰ পলিক্লিনিকৰ অপজিট ছাইডত এখন হৈছে পুৰণা ষ্টেট বেংকৰ তলত এইটো আচল কথা যিখিনি ঠাইত পুৰণা ষ্টেট বেংক আছিল আপোনালোকে বিশেষকৈ যদি মুৰাজাৰ অঞ্চলত আহিছিল আপোনালোকে নিশ্চয় জানে যে পুৰণা ষ্টেট বেংক ক'ত আছিল সেই ষ্টেট বেংকৰ স্থানতেই মুকলি কৰা হৈছে এ মোবাইল ৱৰ্ল্ড আৰু আব্দুল্লাহ ফটোগ্ৰাফী ষ্টুডিঅ' আৰু লগতে এইখন শ্বপৰ স্বত্বাধিকাৰী যদি আপোনালোকে নতুনকৈ যদি কেমেৰাত দেখা পাইছে এইজন হৈছে এইখন শ্বপৰ স্বত্বাধিকাৰী মোবাইল ৱৰ্ল্ডৰ স্বত্বাধিকাৰী আজিৰ এই শুভ দিন উপলক্ষে আপুনি কি ক'ব বিশেষকৈ বহুত দিনৰ সপোন আপোনাৰ আজি পূৰণ হৈছে এই শুভ দিন উপলক্ষে আপুনি কি ক'ব মই আপোনাক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আহিছে আমাৰ ইয়াতে আৰু মই কি ক'ম মানে মই বহুত এক্সাইটেড মানে চবৰে এটা ড্ৰিম থাকে মোৰ এটা ড্ৰিম আছিলে মই এখন ষ্টুডিঅ' আৰু মানে মোবাইল শ্বপ খুলিম তাৰপিছত মই দাদাৰ লগত কথা পাতি পেলাই মানে ডিছকাছ কৰি কেনেকৈ খুলিব লাগে এতিয়া মই ষ্টাডি কৰি আছোঁ ষ্টাডিৰ লগত মই ভাবিলোঁ কিবা এটা কৰোঁ বিজনেছ চ' সেইকাৰণে ভাবি পেলাই মই কৰিলোঁ মানে আমাৰ এইটো এলেকাত মানে চব মোবাইল পোৱা নাযায় মানে জব মানে এক্সেচৰিজ পোৱা নাযায় সেইকাৰণে ভাবিলোঁ মই ইয়াত এখন খুলি মানুহৰ কাৰণে এটা হেল্প হ'ব আৰু মোৰো কিবা এটা ফাইদা হ'ব
ধন্যবাদ আপোনালোকৰ কাৰণে হয়তো আপোনালোকৰ স্বাৰ্থে তেখেতৰ সৰু এটা ব্যৱসায় চলিব আৰু আপোনালোকৰো হেল্প হ'ব আপোনালোক দূৰ দূৰণলৈ যোৱাৰ প্ৰয়োজন নাই লগতে এই শ্বপখনত আপোনালোকে বিভিন্ন দেখা পাইছে আৰু এজন শিক্ষকক দেখা পাইছে আপোনালোক হওক বিশেষকৈ এই শ্বপখনৰ স্বত্বাধিকাৰীৰ দেউতাকে কৈছে বাহিৰৰ মানুহৰ পৰা অলপ বাহিৰ হ'ব লাগে আচলতে এই শ্বপখন মুকলি কৰাত মুৰাজাৰ অঞ্চলৰ বাবে কিমান সুবিধা হৈছে বা কি লাভ হ'ব মুৰাজাৰ অঞ্চলৰ মানুহৰ বাবে মুৰাজাৰ অঞ্চলৰ একচুৱেলি আজি মই মোৰ এটা অতি প্ৰিয় মৰমৰ ষ্টুডেণ্ট আব্দুল্লা তেখেতৰ দোকানত আহি নিথৌ আনন্দিত হৈছোঁ আৰু এই ল'ৰাটোৰ মানে বিহেভ বা আচাৰ ব্যৱহাৰ ভাল বিয়া বা হাৰাম হালাল ইমান ভালকৈ বুজি পায় পঢ়াকালীন থকা অৱস্থাটো যেতিয়া ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত আছিলে সি মানে বয়সতকৈ বেছি মেচিউৰ্ড আছিলে আৰু ছাৰসকলক বা মানুহক কেনেকৈ সন্মান কৰিব লাগিছে সেই মানে কথাষাৰ ভালকৈ বুজি পায় গতিকে মই মুৰাজাৰ অঞ্চলবাসীলৈ এটা আহ্বান জনালোঁ যে এইখন দোকানত আহক আপুনি সকলো সন্তুষ্ট হৈ যাব আৰু মানে মুৰাজাৰ অঞ্চলৰ বাবে এটা ভাল দিন বুলি ক'ব লাগিব প্ৰথমবাৰৰ কাৰণে মুকলি কৰা হৈছে চব আছে নেকি মুৰাজাৰতো এনেকুৱা নাই মানে লগত ফটোগ্ৰাফাৰ সি ভাল ফটোগ্ৰাফাৰো হয় আৰু ফটোগ্ৰাফাৰৰ লগত আপুনি ফাইনেন্সৰ সুবিধা আছে গিফ্টো দিয়া আছে কিবা কিবি বহুত মানে তাৰ ফেচিলিটি বুলি কৈছে গতিকে এনেকুৱা কৈছে যদি সি দিব আৰু চবে ভাল সুবিধা পাব এইটোৱে হয় মুৰাজাৰ অঞ্চলবাসীৰ বাবে ভাল খবৰ মই প্ৰথমতে কৈছিলোঁ যে মুৰাজাৰ অঞ্চলবাসীৰ বাবে এটা ভাল খবৰ বা ভাল দিন আজিৰ এই দিনটো কিয়নো প্ৰথমবাৰৰ কাৰণে নতুনকৈ মোবাইল ষ্ট'ৰ মুকলি কৰা হৈছে মুৰাজাৰ অঞ্চলত লগতে আৰু এজন ব্যক্তি আছে আপোনালোকে বিশেষকৈ যদি মোবাইল কিনিবলৈ ডবকালৈ গৈছিলে এই ব্যক্তিজনক আপোনালোকে নেদেখাকৈ অহা নাই কাৰণ ডবকাত যদি ডাৱৰ যদি নতুন ভাল যদি এটা মোবাইল ষ্ট'ৰ হয় তেনে মুস্তাক ভাইসকলৰ মোবাইল ষ্ট'ৰটো আৰু শুনামতে তেখেতসকলে এটা সৰু ব্ৰাঞ্চ হয় এইটো তেখেতসকলে সহযোগ কৰিব এই শ্বপখনত গতিকে আপোনালোকৰ কাৰণে এটা ভাল খবৰ যদি কিবা অসুবিধা হৈছে মুস্তাক ভাইৰ লগত যোগাযোগ কৰিব পাৰিব আপোনালোকে যদি মোবাইল ফোন লোৱাত আৰু বিশেষকৈ তেখেতক আপোনালোকে চিনি পায় যদি আপোনালোকে ডবাত গৈ ফোন কিনিছে তেখেতৰ ফেচটো নেদেখাকৈ আপোনালোক উভতি হয় নাই আজিৰ খবৰ দিন উপলক্ষে কি ক'ব বিশেষকৈ মুৰাজাৰ অঞ্চলত এখন নতুনকৈ মোবাইল ষ্ট'ৰ মুকলি কৰা হৈছে হয় প্ৰথমতে মই ধন্যবাদ জনাইছোঁ আপোনালোকে ইয়াত আহিছে আৰু আমি মুৰাজাৰ ভাইৰ বাবে এটা সুবিধা গ্ৰহণ কৰিছোঁ ইয়াত সৰু এখন ষ্ট'ৰ খুলিছোঁ তাৰমানে আমাৰতো ব্ৰাঞ্চ অলৰেডি ডবকা আছে তাতো 3খন অলৰেডি আমাৰ ব্ৰাঞ্চ আছে ইয়াত আৰু এখন সৰুকৈ ব্ৰাঞ্চ কৰিছোঁ ইয়াত মানুহে যদি আঁকোৱালি লয় ভৱিষ্যতে আৰু ডাঙৰ কৰিম এইখন বস্তু ইয়াত আপুনি ইয়াত পাব উপলব্ধ পাব মোবাইল ফোন পাব মোবাইল ফোনত যি এচেচৰিজ লাগে চব এচেচৰিজ পাব লগতে ৰিপেয়াৰিং কৰিবলৈ পাব ৰিপেয়াৰিং চব হ'ব ৰিপেয়াৰিং কিবা বেয়া হ'লে লৈ আহিব পাৰিব ইয়াত আৰু ইয়াত ৱেডিং পাৰ্টিৰ কাৰণে ফটোগ্ৰাফীৰ কিবা যদি কাৰোবাৰ শ্বুট লাগে তেনেহ'লে ইয়াত কৰিব পাৰি অৰ্ডাৰ দিলে আপুনি মোৰ মানুহ তাত প্ৰভাইড হৈ পেলাই মূল কথাটো হ'ল আপোনালোকে সহযোগ কৰিব 100% কাষ্টমাৰক যিমানখিনি সন্তুষ্ট কৰিব লাগে যদি কিবা অসুবিধা আপোনালোকে আৰু এটা কাৰণ কাৰোবাৰ যদি এখন শ্বপ থাকে বা অলপ চলপ বস্তু মিলাব নোৱাৰে কাৰণ আমাৰ অলৰেডি 3খন ষ্ট'ৰ ডবকাত আছে যিয়ে আপোনালোকে জানে অলৰেডি 3খন ডাঙৰ ষ্ট'ৰ আছে আমাৰ কাৰণ তাত আমাৰ সকলো A to Z এচেচৰি আছে কিবা ইয়াত নহ'লে একদিন বা 2 দিনৰ ভিতৰত ইয়াত প্ৰভাইড কৰি আমি কাষ্টমাৰক দিব ফাইনেন্সৰ সুবিধা আছে আৰু ফাইনেন্সৰতো সুবিধা আছে আৰু এটা মুৰাজাৰ বাসীৰ মানুহ তাত যাব নালাগে কিবা প্ৰব্লেম হ'লে এইটো অঞ্চলৰ মানুহে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব ধন্যবাদ চাওক বিশেষকৈ মুৰাজাৰ অঞ্চলবাসীৰ মই বাৰ এটা কথা কৈ আছোঁ জোৰ এইফালে চাওক বিশেষকৈ মুৰাজাৰ অঞ্চলবাসীৰ বাবে ভাল খবৰ কিয়নো মই বাৰ এটা কথা কৈ আছোঁ এই মুৰাজাৰ অঞ্চল প্ৰথমবাৰৰ কাৰণে একেবাৰে ফাৰ্ষ্ট টাইম মুকলি কৰা হৈছে মোবাইল ষ্ট'ৰ আৰু লগতে আৰু এজন দাদা আছে সকলোৰ পৰা চুটিকৈ মই বাইট ল'ম কিয়নো সকলোৰে এটা মনৰ ইচ্ছা থাকে যে আজি মুৰাজাৰ অঞ্চলত এখন দোকান মুকলি কৰা হৈছে বহুতো সুযোগ নাপায় কিবা কথা কোৱাৰ আচলতে এই দোকানখন মুকলি কৰাত আপোনালোকৰ কিমানখিনি সুবিধা হৈছে মই তাত যাওঁগৈ আহক কওক এখেত হ'ল মুস্তাক ভাই আৰু ই মোৰ সৰু ভাইটি আব্দুল্লা এই দুইজনে যুৱক হয় এটা আশাৰ বতৰা লৈ তেওঁলোকে নতুনকৈ মুৰাজাৰত অতি উন্নত মানৰ এখন দোকান ইতিমধ্যে আজি অপেনিং কৰিছে আৰু প্ৰথমটো দিনত তেখেতসকলক মই শুভেচ্ছা জনাইছোঁ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত ভাল হওক আৰু সি যিহেতু যুৱচামৰ এগৰাকী ব্যক্তি হয় আৰু তেনে ক্ষেত্ৰত ইয়াৰ ষ্টুডেণ্টছৰ লগত তাৰ এটা ভাল কম্বিনেশ্যন সম্পৰ্ক আছে আৰু তেনে ক্ষেত্ৰত ষ্টুডেণ্টসকল যদি আহে তাৰ পৰা এটা ভাল ব্যৱহাৰৰ পৰা আৰম্ভ কৰি ভাল ফেচিলিটি পাব পাৰিব প্লাছ ই এটা ভাল শ্বুটাৰ হয় মানে ড্ৰোন শ্বুটাৰ আপোনাৰ বিয়াত DSLR দি শ্বুট কৰে বহুত ভাল এডিটিং কৰিব পাৰে আৰু এই অঞ্চলত বহুত স্কুল কলেজৰ ইতিমধ্যে ই ভিডিঅ'সমূহ ভাল প্ৰজেক্ট বনাই দিছে তেনে ক্ষেত্ৰত আপোনালোকৰ যদি ভাল ৱেডিং থাকে এনিভাৰ্চাৰী কিবা ফটোশ্বুট বা পাৰ্টি থাকে আপোনালোকে আব্দুল্লাক মাতিব পাৰে আৰু লগতে এখেতসকলৰ এটা হোলচেলাৰ দোকান আছে আপুনি মোবাইল কিনিবলৈ হুজাইত যিটো প্ৰাইজত পাব তেওঁ মুৰাজাৰত এইটো হোলচেল প্ৰাইজত দিব পাৰিব গতিকে আপুনি হুজাই যাব নালাগে ডবকা যাব নালাগে মুৰাজাৰত থাকি এই ফেচিলিটি তেখেতসকলৰ পৰা গ্ৰহণ কৰক আৰু মই আশা কৰিছোঁ যে তেখেতসকলৰ দ্বাৰা এই দোকানৰ দ্বাৰা এই অঞ্চলৰ কাষ্টমাৰখিনি সন্তুষ্ট হ'ব ধন্যবাদ চাওক কিমানখিনি আনন্দত উৎফুল্লিত তেখেত কিয়নো চাওক আপোনালোকে কেক এটাই বনাই আনি দিছে সেই উৎফুল্লিত সেই আনন্দ উৎফুল্লিত কেকটো কাটিব আৰু আপোনালোকক মই ভালদৰে মই লোকেশ্যন
লোকেশ্যনটো দেখাইছোঁ আপুনি অলপ পিছফালে যাব হাঁ আপোনালোকক মই লোকেশ্যনটো দেখাই দিম মই বাহিৰত গৈ কিয়নো আমাৰ পলিক্লিনিক লগতে মুৰাজাৰ কলেজ ষ্টেট বেংক সকলোখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোক পিছফালে যাব ইফালে যদি আপোনালোকে চাই আপোনালোকে দেখাব ইফালে হৈছে আমাৰ পলিক্লিনিক আৰু ইফালে হৈছে আপোনালোকৰ পুৰণা যিখন ষ্টেট বেংক আছে ষ্টেট বেংকৰ একেবাৰে তলত এইখিনি স্থানতো ষ্টেট বেংক আছিলে এইখিনি স্থানত ষ্টেট বেংক আছিলে আপোনালোকৰ লোকেশ্যনটো ভালদৰে মই কৈছোঁ যদি ইফালৰ পৰা আপোনাৰ নীলবাগানৰ পৰা আহে আপোনালোকে ৰাইট ছাইডত পাব এই মোবাইল ৱাৰ্ল্ডখন আৰু যদি আপোনালোকে ইফালৰ পৰা যদি পূবফালৰ পৰা যদি আহে আপোনালোকে লেফ্ট ছাইডত পাব এই মোবাইল ৱাৰ্ল্ডখন গতিকে আপোনালোকক মই আজিৰ এই ভিডিঅ'টো বনাই দিয়াৰ এটা উদ্দেশ্য হৈছে যে মুৰাজাৰ অঞ্চলবাসীৰ বাবে ভাল খবৰ আপোনালোকে এবাৰ আহি শ্বপনত ভিজিট কৰিব আপোনালোকৰ প্ৰয়োজনীয় মোবাইল কিনিব যদি আপোনালোক ফটোগ্ৰাফাৰৰ প্ৰয়োজন হৈছে শ্বপনত দিয়া ডেছক্ৰিপশ্যনত দিয়া কণ্টেক্ট নম্বৰ যোগাযোগ কৰিব আৰু আপোনালোকে ফটোগ্ৰাফাৰক মাতি লৈ যাব ধন্যবাদ